নমস্কাৰ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো অসম চৰকাৰৰ চাকৰি পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে পঞ্চায়ত বিভাগৰ ফালৰ পৰা এই পদত আবেদন কৰিবলৈ হলে আমাৰ অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ ল'ৰা আৰু ছোৱালী এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে কোৱালিফিকেশনছ কিমান লাগিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিয়া হৈছে কোনটো বিভাগত কিমান ভেকেন্সি মুকলি কৰা হৈছে কেতিয়া পৰা এপ্লাই হৈছে কিমান স্যালাৰি দিব সকলোবিলাকৰ তথ্য ভিডিওটো যেতে ফুল ইনফৰমেশন হকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তালে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়ালে ফলো কৰি লব ভিডিও ডেসক্ৰিপচনত ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ আৰু এপ্লাই কৰা লিংক দিয়া আছে গৈ পিনে আপোনালোকে নিজে চেক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব এতিয়া অসম চৰকাৰৰ চাকৰি পঞ্চায়ত বিভাগৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে সাইড ভ্যাকেন্সি মুকলি কৰা হৈছে পঞ্চায়ত ৰুৰেল ডেভেলপমেন্ট পিএনআৰডি আসামৰ ফালৰ পৰা এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত আবেদন কৰিব লাগিব টোটাল ভ্যাকেন্সি মুকলি কৰা হৈছে 1508 1508টা ভ্যাকেন্সি মুকলি কৰা হৈছে জব লোকেশনস অল আসামৰ কেন্ডিডেটে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব স্যালাৰি 15 to 18000 পাৰ মন্থ আপোনালোকে দেখিবলৈ পাব এপ্লাই লাষ্ট ডেট হৈছে 22 মাৰ্চ 2026 22 মাৰ্চলৈকে এই পদত অনলাইন আবেদন কৰিব পাৰিব জব টাইপ হৈছে কন্টেক্সুৱেল বেসিকত আপোনালোকক লোৱা হ'ব এখিনি কোনো ধৰণৰ পাৰ্মানেন্ট জব নহয় যদি আপোনালোকে কন্ট্ৰেক্ট বেসিকত যদি আপোনালোকে কাম কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব তাপা নেক্সট হৈছে পিএনআৰডি ৰিক্ৰুটমেন্ট 2026 ৰ ইম্পৰ্টেন্ট ডেট এপ্লিকেশন স্টার্ট হ'ব 22 ফেব্ৰুৱাৰী 2026 আজিৰ পৰা এই পদবিলাকৰ এপ্লাই স্টার্ট হৈছে এপ্লিকেশন লাষ্ট ডেট হৈছে 22 মাৰ্চ 2026 তাপা নেক্সট হৈছে পিএনআৰডি আসাম ভ্যাকেন্সি ডিটেইলছ টোটাল 1508টা ভ্যাকেন্সি মুকলি কৰা হৈছে চাৰিটা বিভাগৰ ফালৰ পৰা ইয়াতে পোষ্ট নেম টোটাল ভ্যাকেন্সি এন্ড স্যালাৰি একৰিতে ইঞ্জিনিয়াৰ কাৰণে আছে 291 ভ্যাকেন্সি স্যালাৰি দিয়া হ'ব 18000 তাপা গ্ৰাম रोजगार সহায়কত আছে আপোনালোকৰ 464 টা ভ্যাকেন্সি স্যালাৰি দিয়া হ'ব 15000 তাপা কম্পিউটাৰ এসিস্টেন্টত আছে ভ্যাকেন্সি 291 তাতে আপোনালোকৰ স্যালাৰি পাব 15000 তাপা গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰত আছে আপোনালোকৰ 462 তাতে স্যালাৰি পাব আপোনালোকে 15000 মানে টোটাল 1508টা ভ্যাকেন্সি মুকলি কৰা হৈছে তাপা নেক্সট হৈছে এই পদৰ কাৰণে আবেদন কৰিবলৈ হলে আপোনালোকৰ কোৱালিফিকেশন এন্ড বয়সৰ সময়সীমা ইয়াতে আপোনালোকৰ একৰিতে ইঞ্জিনিয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা 18 to 40 ইয়াৰ্স লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে কোৱালিফিকেশনস ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং আপোনালোকৰ থাকিব লাগিব আৰু লগতে ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন আপোনালোকৰ থাকিব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে মোবাইল এপ্লিকেশন সমূহ আপোনালোকে জানিব লাগিব তাপা নেক্সট ভ্যাকেন্সিটো হৈছে গ্ৰাম रोजगार সহায়ক তাতে আপোনালোকে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা 18 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে কোৱালিফিকেশনস গ্ৰেজুৱেটস লগতে আপোনালোকৰ 50% থাকিব লাগিব 50% যদি আপোনালোকৰ গ্ৰেজুৱেচনত আছে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু লগতে কম্পিউটাৰ এপ্লিকেশন আপোনালোকৰ থাকিব লাগিব তাপা নেক্সট হৈছে কম্পিউটাৰ এসিস্টেন্টত আপোনালোকে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা 18 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে গ্ৰেজুৱেচনত আপোনালোকৰ 50% থাকিব লাগিব আৰু লগতে কম্পিউটাৰ এপ্লিকেশনস থাকিব লাগিব মানে কম্পিউটাৰ সাৰ্টিফিকেট এখন থাকিব লাগিব লগতে মোবাইল এপ্লিকেশন সমূহ আপোনালোকে জানিব লাগিব তাপা নেক্সট গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰত আপোনালোকৰ এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা 18 বছৰৰ পৰা 40 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে গ্ৰেজুৱেচনস লগতে আপোনালোকৰ 50% থাকিব লাগিব তাতো আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশনস হলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে মোবাইল এপ্লিকেশন নলেজৰ আপোনালোকৰ তথ্যবিলাক আপোনালোকে জানিব লাগিব তাপা নেক্সট হৈছে এই পদৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হলে আপোনালোকৰ এজ ইলেকশন দিয়া হ'ব এজ ইলেকশন আপোনালোকৰ 5 বছৰ দিয়া হ'ব এসটি এসসি সকলৰ কাৰণে আৰু 3 বছৰ দিয়া হ'ব আপোনালোকৰ ওবিসি এমওবিসি কাৰণে যদিহে আপোনালোকে এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে যদি আপোনালোকে কন্ট্ৰেক্ট বেসিকত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে এই পঞ্চায়তৰ এই পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব হাউ টু এপ্লাই পিএনআৰডি আসাম ৰিক্ৰুটমেন্ট 2026 যদি এই পদবিলাকত আবেদন কৰিব বিচাৰে তেতিয়াহলে ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছখন আপোনালোকে এবাৰ চাই ল'ব চাই পিনে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব যদি আপোনালোকৰ ইন্টাৰেষ্ট হয় যদি আপোনালোকে কোৱালিফিকেশনস মিলে সো এটো আছিল আসাম পঞ্চায়ত বিভাগৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হল এই পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনালো যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো জিলা বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ